100 2 টাকা 3 টাকা বাদ দিও 500 টাকাত আপনি তেল পাব না। आसामावहा गोदान सरकार दानाय लोगो लोगोनो पेट्रल डिजेलनि दामा 3 टाका बारायबाय। खुलुमबाय लोगोफोर, वेलकाम टू रमास अफिसियेल इउट्यूब चेनेलाव नोंथांमोनखौ फिन खेबसे बरायनानै हरनाय थानाय जाबाय। नैबे समावहा नोंथांमोननि खाथियावहा मोनसे गोदान आपडेट लाना फैनाय जालायबाय। एनडिए पार्टी आसामाव फैनाय लोगो लोगोनो बिटिसिनि एनडिए पार्टीनि एमएलए मानगोनां बिश्वजित दैमारी सार बिथाङा पेट्रल डिजेल बारायनायनि सायावहा गोबां खोथा मिडियाफोरनि सिगाङावहा बुंनायखौ जोङो नुनो लागि मोनदों। पेट्रल डिजेलनि दामा 3 टाका बारायनाय लोगो लोगोनो मा ओंखाम संग्रा थावनि दामाबो बारिसिगोन नामा? लोगोसेनो ओंखाम संग्रा सिलिन्डार गेस बिखौ बाहायालासेनो बा बन्द खालामनानै माबा मोनसे बेबस्था खालामनो हागोन नामा? नैबेबायदि खौरां जोङो मानगोनां बिश्वजित दैमारी सारनि खुगानिफ्राय खोनासंनो मोनदों। आं नोंथांमोननो नैबे भिडिअ क्लिपखौ आबुङै होनो थांगासिनो। लोगोसेनो नोंथांमोना जुदि आंनि चेनेलखौ दासिमबो साबस्क्राइब खालामना लायाखैबा अन्नानै साबस्क्राइब खालामना ला आरो नटिफिकेशन बेल आइकनखौबो अन खालामना ला। 2 টাকা 3 টাকা বাদ দিও 500 টাকাত আপনি তেল পাব না নাই ইন ফিউচার। এটার কারণে আমি চিন্তা কৰিব লাগিব, কারণ আমি আনৰ পৰাহে নির্ভর করি। আমার তো তেল নাই, এতিয়া আমার বাক্সার তেল বিচাৰি আছে, অলপ পাব কৈ আছে। যদি পায় তো আমার নিজৰ অলপ হ'ব। আপাৰ আসামত যিমান আছিলে তো শেষ হবলৈ গৈ আছে। এতিয়া আমাৰ যিমান মানে পেট্রল ডিজেল তো প্রধানমন্ত্রী ডাঙরে অনুরোধ করেছে, মুখ্যমন্ত্রী অলরেডি অনুরোধ করেছে সরকারিভাবে 20% এতিয়া মানে তেল ব্যবহারটো মানে তাতে সিদ্ধান্ত লৈছে যে এতিয়া 20% আগত যেনেকুৱা ব্যবহার কৰি আছিলে এতিয়া 20% কম কৰি ব্যবহার কৰিব। আৰু ৰাজ্যকো অনুৰোধ কৰি আছে, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমি সবেই জানো যুদ্ধ চলি আছে। আৰু যি জায়গাবিলাকৰ পৰা আমাৰ তেল আমদানি কই না আনাটো আমি ইম্পোর্ট কৰো, গতিকে ৰাস্তাত ডিস্টার্ব, দেশৰ ডিস্টার্ব, বিভিন্ন ডিস্টার্ব, এই কাৰণে আমাৰ অভাৱটো হৈছে। গতিকে আমি এতিয়া হিতৰ লগত মিলি পালে চলিব লাগিব। এতিয়া চাওক, বিভিন্ন বস্তুৰ দাম বঢ়োৱা সেইটো হল যিসকলে যোগানকাৰী, যিসকলে উৎপাদনকাৰী তেওঁলোকৰ ওপৰত নিৰ্ভৰ হয়। তেওঁলোকে যদি বেছি খৰচ কৰি বস্তু আনিবলগীয়া হয়তো বস্তুৰ পৰাই দামটো উলিয়াব লাগিব। যদি তেল এতিয়া শুনিছো ভূটানত অলৰেডি 50 টাকা বাঢ়িল তেল, যেটো আমাৰ তামোলপুৰৰ মানুহখিনিয়ে ভূটানৰ তেল লৈ আছিলে, এতিয়া আমাৰ ভূটানৰ তেলটো 50 টাকা পাৰ লিটাৰ বঢ়াই দিলে। গতিকে কালি পৰহি আমাৰ যদি সেই অৱস্থা হয় তেতিয়া এইখিনিৰ দামটোতো বস্তুৰ ওপৰত ল'ব না, যিটো বস্তু মানে টানোতে এই তেলটো লাগা হৈছিলে। গতিকে ইয়াৰ দামটোতো গ্ৰাহকে দিবই লাগিব। গতিকে এইটোৰ সব যোগানকাৰীৰ ওপৰত নিৰ্ভৰ, ডিস্ট্ৰিবিউট কৰা মানুহৰ ওপৰত নিৰ্ভৰ, আৰু সেইবিলাক আমদানি ৰপ্তানিৰ ক্ষেত্ৰত যিমান মানে কষ্টিং হ'ব সেই কষ্টিংটোতো দিবই লাগিব। যদি আমাক নালাগে বুলি কয় তো তেওঁলোকেও বন্ধ কৰিব আমাক যোগান ধৰাটো। গতিকে পৰিস্থিতিয়ে কৰা, সেইটো কোনোবা মানুহে কৰিম বুলি কৰা নহয়। সেইকাৰণে নিজে নিজে সাৱধান হ'ব লাগে যিমান পাৰে। এতিয়া কৈ আছে ৰন্ধন গেছটো ব্যৱহাৰ নকৰি ফালে আমি অন্য বিকল্প কৰিব পাৰে নেকি, সেইটোও এতিয়াৰ পৰা চাই যাই থাকিব লাগে। আৰু তেল বিলাকো গাড়ী যদি 2খন আছে 3খন আছে অদৰকাৰী যাতে গাড়ী বিলাক চলাই নাথাকে। অইলটো এইটো ভালৰ কাৰণে সবকে পৰামৰ্শ দিছে। আৰু সেইটো হল আমাৰ মানে কি কয় আজিৰ দিনটোত বিশ্বত হোৱা ঘটনা। এইটো ভাৰত নহয়, ভাৰততো বহুত ভাল পজিশনত আছে, ৰাছিয়াৰ লগত ভাল সম্পৰ্ক আমাৰ বহুতখিনি তেওঁলোকে সহায় কৰি আছে। বাকী দেশবিলাকৰ অৱস্থাটো আমাতকৈও শোচনীয় হৈ আছে। গতিকে আমাৰ তাত যিহেতু নাই যথেষ্ট, আনৰ ওপৰত আমি নিৰ্ভৰ কৰো, তো যৰ পৰা আমি নিৰ্ভৰ কৰো তেওঁলোকৰ পৰা মানে শান্তিৰে আমাক যেতিয়ালৈকে বস্তু বাহিনী দি থাকিব নোৱাৰে তেতিয়া আমাৰ নাটনি হ'ব।